নমস্কাৰ স্বাগতম জনাইছো আটাইকে জ্ঞানম টিউচনৰ এটা বিশেষ ভিডিঅ'লে এটা বিশেষ দিনত কিয়নো আমি যোৱা বছৰটোত আমি তোমালোকক কি দিব পাৰিলো আৰু তোমালোকে আমাৰ পৰা কি পাব পাৰিলা তাৰ ৰিজাল্ট অলৰেডি আজি আহি গৈছে অৰ্থাৎ আমাৰ হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট আজি যেহেতু আমাৰ আহিছে সো আমি ৰিজাল্ট বিলাক কালেক্ট কৰি আছো বহুত সংখ্যক ষ্টুডেন্টৰ এতিয়ালৈকে পাইছো কিন্তু বহুতৰ এতিয়ালৈকে পোৱা নাই বা কোনোবাই যদি দিছা তাৰো ইয়াত হয়তো আমি দেখাবলৈ থাকিও যাব পাৰে সো সেইখিনিৰ বাবে আগতেকে মই ক্ষমাৰ প্ৰাৰ্থী তোমালোকৰ ওচৰত যদি কেনেবাকৈ থাকি গৈছে কিন্তু আমাক তোমালোকে ৰিজাল্টবিলাক দি থাকিবা আৰু ভিডিঅ' মই লৈ আহিম ইয়াৰ পিছতো তোমালোকৰ ৰিজাল্টবিলাক তাত মই দেখুৱাম অ'কে ঠিক আছে চোৱা সো এইবিলাক হেপী মোমেণ্ট হয় আমি শ্বেয়াৰ কৰি ভাল পাওঁ যিহেতু গোটেই বছৰটোৰ কষ্টখিনিৰ মূৰত যেতিয়া তোমালোকৰ ধুনীয়া ধুনীয়া ৰিজাল্টবিলাক আহে অফক'ৰ্ছ আমি সেইবিলাক দেখুৱাই ভাল পাওঁ সো এই হেপী মোমেণ্টখিনি আমি তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ দেই সো আমি শুভেচ্ছা দিব বিচাৰিছোঁ প্ৰথমতে আমাৰ 2025 to 26 বেটছৰ অৰ্ণৱ জ্যোতি চুতীয়া এখেতৰ ঘৰ যোৰহাটত আছিল কেমিষ্ট্ৰিত 90 পাইছে আৰু ফিজিক্সত 80 পাইছে আৰু ওভাৰঅল তেখেতৰ পাৰ্চেন্টেজ হ'ল 86 সো ভাল ৰিজাল্ট কৰিছা অৰ্ণৱ সো তোমালে আমাৰ জ্ঞান টিউচনৰ ফালৰ পৰা শুভেচ্ছা থাকিল ঠিক আছে আগবাঢ়ো আৰু অৰ্ণৱে আজি মই ফোন কৰোঁতে কৈছে যে ছাৰ মই মাৰ্চেণ্ট নেভিত এটা মানে কোচিং কৰি আছোঁ গতিকে আমাৰ মই অৰ্ণৱৰ লগত মই কথা পাতিছোঁ কথা পাতোঁতে মই কৈছোঁ যে তুমি কিন্তু আমাৰ ষ্টুডেণ্টবিলাকক ক'ব লাগিব যে মাৰ্চেণ্ট নেভিত কেনেকৈ যাব পাৰি গতিকে অৰ্ণৱৰ লগত তোমালোকক মই কথা পাতাই দিম ঠিক আছে চোৱা নেক্সট আহি গ'ল জ্যোতিষ্মান দত্ত যোৰহাটৰ হয় জ্যোতিষ্মান দত্তই কেমিষ্ট্ৰিত 82 পাইছে আৰু ফিজিক্সত 83 ওৱান ক্লেপ ফৰ জ্যোতিষ্মান ধুনীয়া মাৰ্কছ পাইছা তাৰপিছত টোটেল ইয়াৰ পাৰ্চেণ্টেজ হৈছে 83% জ্যোতিষ্মানৰ পাৰ্চেণ্টেজ হৈছে 83 ধুনীয়া আৰু জ্যোতিষ্মানেও আমাৰ ওচৰত মানে ক্লাছ কৰোঁতে যথেষ্ট অবিডেন্ট এজন ষ্টুডেণ্ট আছিলা সদায় লাইভত আহে সো সদায় লাইভত অহা ষ্টুডেণ্ট হ'ব লাগে আচলতে তেতিয়া ৰিজাল্টবিলাক পিছত বেছি ভাল হোৱাৰ চান্স থাকে তোমালোকে যিসকলে কোৰ্চটো লৈছিলা আৰু লাইভত একেৰাহে অহা নাছিলা তোমালোকৰ বেকলগ চাগে লাগি গৈছিল বহুতখিনি হয়নে সো সেই বস্তুবিলাক হ'বলৈ দিব নালাগে জ্যোতিষ্মানে সদায় কিন্তু লাইভত আহিছিল দেই সদায় লাইভত অহাটো বহুত নেচেচেৰী হয় যেতিয়া আমি লাইভত ক্লাছবিলাক কৰি থাকোঁ অ'কে নেক্সট আহি গ'ল পাৰ্চি প্ৰিয়া বৰুৱা গোলাঘাটৰ পাৰ্চি প্ৰিয়াই কেমিষ্ট্ৰিত 71 পাইছে ফিজিক্সত 83 পাইছে আৰু টোটেল পাৰ্চেণ্টেজ হ'ল 83.4% সো ধুনীয়া পাৰ্চেণ্টেজ পাইছা পাৰ্চি প্ৰিয়া তোমালোক আমাৰ শুভেচ্ছা থাকিল মই এইকেইটা কি দেখাইছোঁ সো এটা মেছেজ লিখি দিছিলে পাৰ্চি প্ৰিয়াই মোক ভাল লাগিলে সো সেইকাৰণে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ কৈছে নহয় এইখিনি হেপী মোমেণ্ট শ্বেয়াৰ কৰিছোঁ নট অনলি দ্য ৰিজাল্টছ সো কৈছিলে যে ছাৰ মই পাৰ্চি প্ৰিয়া বৰুৱা দেৰগাঁৱৰ পৰা আপোনালোকৰ জ্ঞান টিউচনত মই ফিজিক্সৰ আৰু কেমিষ্ট্ৰি ক্লাছ লৈ আছিলোঁ ফিজিক্স আৰু কেমিষ্ট্ৰি কৰিছিলে পাৰ্চিয়ে আৰু আজি মই ৰিজাল্ট পাই বহুত বেছি সুখী আমিও বহুত বেছি সুখী আৰু আজি মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ থেংক ইউ ছ' মাছ ইমান ভালদৰে ফিজিক্স পঢ়াই দিয়াৰ বাবে অশেষ ধন্যবাদ তাৰপিছত লিখিছে যে 83.4% থেংক ইউ ছ' মাছ ছাৰ আপোনালোকৰ দৰে টিচাৰ যাতে সকলোৱে পায় ইমান ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰি ফিজিক্সৰ দৰে ছাবজেক্ট এটা পঢ়াই দিয়াৰ বাবে থেংকছ মই ক্লাছ 10ৰ পৰা জ্ঞান টিউচনৰ ক্লাছ কৰিছিলোঁ আৰু আজি মোৰ এইটো ৰেছপঞ্চিবিলিটি যে মই আপোনাক ধন্যবাদ দিওঁ বহুত থেংক ইউ মই এই বস্তুটো ভাল লাগিল এইটো মোৰ ৰেছপঞ্চিবিলিটি যে আপোনালোকক ৰিজাল্টটো জনাওঁ আৰু ধন্যবাদ দিওঁ তো মই কি ভাবোঁ জানানে মই এইটোৱে ভাবোঁ যে এইটো আমাৰ মানে অধিকাৰ যে তোমালোকৰ ৰিজাল্টটো আমি জানো চ' যিসকলে জনোৱা নাই সেইসকলে কিন্তু ৰিজাল্ট জনাবা আমাক কেইজনমান ষ্টুডেণ্টক মই ফোন কৰি খবৰ লওঁতে তেওঁলোকৰ ভাল ৰিজাল্টবিলাক ওলাই আহিছে মই কৈছোঁ তুমি ইমান ভাল ৰিজাল্ট কৰি আছা মোক জনোৱা নাই কিহৰ কাৰণে চ' সেইবিলাকো আমাৰ পিছৰ ভিডিঅ'ত আহি থাকিব দেই চোৱা থেংক ইউ পাৰ্চি প্ৰিয়া আৰু শুভেচ্ছা থাকিল তোমালৈ নেক্সট আহি যোৱা বৰ্ণালী গায়ন মাজুলীৰ কিমান ধুনীয়া মাৰ্কছ পাইছে ফিজিক্সত 91 পাইছে বৰ্ণালী আৰু টোটেল পাৰ্চেণ্টেজ 89.4 ধুনীয়া পাৰ্চেণ্টেজ পাইছে আৰু বৰ্ণালীয়েও আমাৰ লগত যেতিয়া ক্লাছ কৰিছিলে তেতিয়া নিশ্চয় তুমি চাগে একদম ৰেগুলাৰ বেচিছত তোমাৰ যিখিনি যেতিয়া পঢ়াইছোঁ তেতিয়া কমপ্লিট কৰি গৈছিলা হয়নে সো আমি চেষ্টা কৰিম যাতে আমাৰ এনেকুৱা ষ্টুডেণ্টবিলাকৰ লগত তোমালোকক কথা পতাই দিব পাৰোঁ যাতে যিসকলে এতিয়া চাই আছা ধৰি লোৱা যিসকল এক্সাম দিবলৈ গৈ আছা নেক্সট ইয়েৰ বা তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত হ'লেও জইন হৈছা চ' ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট হওক বা ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট হওক তোমালোকে যাতে উৎসাহিত হ'ব পাৰা তেওঁলোকে কেনেকৈনো পঢ়িছিলে যদি তোমালোকৰ তেনেকুৱা ভিডিঅ' প্ৰয়োজন আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা নিশ্চয় আমি তেনেকুৱা লাইভ লৈ আহিম ঠিক আছে তেওঁলোকৰ লগত শুভেচ্ছা থাকিল বৰ্ণালীলে নেক্সট আহি যোৱা ময়ূৰ শইকীয়া আমাৰ অতি মৰমৰ ষ্টুডেণ্ট ময়ূৰে পাইছে ফিজিক্সত 80 একচুৱেলি ময়ূৰে ফিজিক্সত 83 পাইছে 84 নহয় দেই মোক পিছত ময়ূৰে মেছেজ কৰি জনাইছিল যে মোৰ 83 হ'ব লাগে মাৰ্কছটো মই তেতিয়া চাইছোঁ যে ভুলতে 84 লিখা গ'ল আৰু কেমিষ্ট্ৰিত 79 1 মাৰ্কছৰ কাৰণে ময়ূৰে কেমিষ্ট্ৰিত লেটাৰটো নাপালে বাৰু একো নাই
টোটেল পাৰ্চেণ্টেজ কিন্তু ভাল আছে ময়ূৰৰ কিমান হৈছে 82.8%। বঢ়িয়া। চ' ময়ূৰৰ কাৰণে এটা ক্লেপ শুভেচ্ছা থাকিল মাজুলীৰ ল'ৰা। তাৰপিছত আহি যাওঁ ইয়ালৈ দৰ্শনা চহৰীয়া দৰঙৰ আৰু দৰ্শনা চহৰীয়াই ফিজিক্সত পাইছে 73 আৰু কেমিষ্ট্ৰিত পাইছে 79। ইয়াতো 1 মাৰ্কছ এটা যদি কেনেবাকৈ দৰ্শনাই পাই গ'লহেঁতেন ধুনীয়াকৈ লেটাৰ মাৰ্কটো ইয়াতে আহি গ'লহেঁতেন। আৰু অভাৰঅল পাৰ্চেণ্টেজ হৈছে 71.6%। একো নাই, ধুনীয়া এটা পাৰ্চেণ্টেজ। আৰু ইয়াৰ পিছৰখিনি আৰু কিন্তু অকণমান যত্ন কৰিব লাগিব আৰু অলপমান ভাল কৰিব লাগিব দেই। চ' অকল এনেকুৱা ধৰণৰ ৰিজাল্টবিলাকে আমি শ্ব' কৰা নাই যে চবেই কি লেটাৰ মাৰ্কছে পাব লাগিব নেকি, বা চবেই একদম 100ৰ ভিতৰত 90, 95 এনেকৈ পাব লাগিব নেকি, নহয়। চ' ষ্টুডেণ্টৰ প্ৰগ্ৰেছবিলাক চাবা তোমালোকে অলপ পিছত মই আৰু এজন ষ্টুডেণ্ট দেখাওঁতে তোমালোকে গম পাবা যে আগতে যিজন বহুত উইক ষ্টুডেণ্ট আছিল তেখেতে যদি এতিয়া কম্পেয়াৰটিভলি এটা ভাল ৰিজাল্ট কৰিছে সেইটোতো এটা বিগ ছাকচেছ হয়, নহয় জানো। চ' সেই হিচাপত আমি যদি এনেকুৱা নহয় যে আমি চবতে লেটাৰে পাব লাগিব, এনেকুৱা কথা নহয়। চ' এইখিনিও আমাৰ কাৰণে ভাল ৰিজাল্ট হ'ব পাৰে, নোৱাৰে নেকি? নিশ্চয় পাৰে। চোৱা আমি অকল লেটাৰ পাব লাগিব বুলি কথা নাই। এইগৰাকী ষ্টুডেণ্ট চোৱা কেমিষ্ট্ৰিত 70 পাইছে, ফিজিক্সত 75 পাইছে, কিন্তু মোলৈ মেছেজ এটা লিখিছিলে, সেইকাৰণে মই তোমালোকক দেখাইছোঁ। চাবা দেই, কৈছে ছাৰ পোনপ্ৰথমে আপোনাক বহুত বহুত ধন্যবাদ আৰু থেংক ইউ ছ' মাছ। মই বহুত বেয়া ষ্টুডেণ্ট আছিলোঁ ফিজিক্সত, নিজে কৈছে, আৰু এতিয়া কিন্তু 75 পালোঁ। চ' ভাবিলোঁ আপোনাক জনাওঁ, আপোনাৰ পৰা পঢ়িছিলোঁ যেতিয়া জনাইছোঁ দিয়ক। তাৰমানে তাইও ভাবিছে যে জনোৱাটো নেচেচাৰী হয়, এইটো মোৰ দায়িত্ব হয় যে ছাৰৰ ওচৰত পঢ়িলোঁ যেতিয়া ৰিজাল্টটো জনালোঁ। চ' তোমালোকৰ প্ৰত্যেকৰে এইটো দায়িত্ব হয়, যোনে এতিয়ালৈকে ৰিজাল্ট জনোৱা নাই মোক কিন্তু ৰিজাল্ট জনাবা, ভাল হওক বেয়া হওক সেইবিলাক বেলেগ কথা। 75.8% ধুনীয়া পাৰ্চেণ্টেজ পাইছা। চ' ফিজিক্সত বেয়া আছিলা বুলি কৈছা, কিন্তু তাৰপিছতো তুমি 75 পাইছা, তাৰমানে তুমি কষ্ট কৰিছা, হয়নে? যদি কোনোবা এজন ষ্টুডেণ্টে 40 পাবলগীয়া এজন ষ্টুডেণ্টে যদি 75লৈকে গুচি গৈছা, সেইটোৱেতো আমাৰ এটা ভাল ৰিজাল্ট। এনেকুৱাতো নহয় যে চবে 90 পাবা, চবে 80 পাবা, এনেকুৱাও নহয়। কথাটো বুজি পাইছা? গতিকে আমাৰ ভাল ৰিজাল্টবিলাক সেইবিলাক যিবিলাক ৰিজাল্ট ৰিজিড নহয়। আজি ভাল ৰিজাল্ট কৰাৰ পিছত যদি কোনোবা এজনৰ পাৰ্চেণ্টেজ পিছত গৈ আকৌ বহুত কমি ডিগ্ৰেড হৈ গৈ আছে, সেইটো ভাল ৰিজাল্ট নহয়। সদায় আপগ্ৰেড হৈ থাকিব লাগিব, সেইবিলাক ভাল ৰিজাল্ট, হয়নে নহয়? চ' শুভেচ্ছা থাকিল কালে প্ৰিয়াংকী পেগু লখিমপুৰৰ পৰা। নেক্সট আহি যোৱা অভিনৱ বেজবৰুৱা, বৰ ধুনীয়া ফটো এখন দিছে ল'ৰাটোৱে, মৰম লগা এটা ল'ৰা। অভিনৱ বেজবৰুৱা মোক ৰাতিপুৱাই আজি ফোন কৰি প্ৰথম ৰিজাল্ট দিয়া ল'ৰাজন এজনে। অভিনৱ ছাৰ মোৰ একদম ৰিজাল্ট আহিল, খুব হেপিলি ফোন কৰিছে। আৰু ফিজিক্সত ছাৰ মই 85 পাইছোঁ, ভাল লাগিল। আকৌ কেমেষ্ট্ৰিত 77 আৰু 3 মাৰ্কছ এটা যদি কেনেবাকৈ অভিনৱে পাই গ'লহেঁতেন, তাতো লেটাৰ মাৰ্কটো আমাৰ আহি যায়। বাৰু এনিৱেজ ধুনীয়া পাৰ্চেণ্টেজ আছে 75.8। কংগ্ৰেচুলেশ্যনছ অভিনৱ বেজবৰুৱালৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। অ'কে, নেক্সট হৈছে শুভাংকৰ দত্ত গোলাঘাটৰ পৰা। শুভাংকৰেও ফিজিক্সত পাইছে 85, বঢ়িয়া, আৰু বায়'লজিত 73, আৰু অভাৰঅল পাৰ্চেণ্টেজ 70.6। চোৱা ভাল মাৰ্কছে পাইছে, বায়'লজিত 73, ফিজিক্সত 85, কিন্তু পাৰ্চেণ্টেজটো চাই অকল মই এইটো অভিনৱৰ কাৰণে কোৱা নাই, মই নহয় আমাৰ নামটো কি আছিলে শুভাংকৰৰ কাৰণে মই কোৱা নাই, গোলাঘাটৰ। চ' মই সকলোৰে কাৰণে কৈছোঁ যে তোমালোকে দুটা ছাবজেক্ট কেতিয়াও ইগন'ৰ নকৰিবা, এটা হৈছে আছামিজ আৰু এটা হৈছে ইংলিছ। কিহৰ কাৰণে ইগন'ৰ নকৰিবা? কিন্তু তোমালোকৰ ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে এই ছাবজেক্টকেইটা জেনেৰেলি ইগন'ৰ কৰা যায়, বাট এইটো কৰিলে মাত্ৰ তোমাৰ এইটোত অকণমান কম হৈ গুচি যায়। কিন্তু এই ছাবজেক্টকেইটাৰ পৰাওতো তোমাৰ ডাইৰেক্টলি কি আহে, পাৰ্চেণ্টেজটো আহে নে নাহে? আহে। গতিকে তুমি যদি কেনেবাকৈ ইগন'ৰ কৰি গুচি যোৱা এই দুটা ছাবজেক্ট, তেতিয়া তোমাৰ এই পাৰ্চেণ্টেজটো অকণমান কমি যোৱাৰ চান্স থাকে কিন্তু। চ' মই এই আমাৰ শুভাংকৰ দত্তৰ মই বাকী মাৰ্কছকেইটা চাই পেলাই মই পাৰ্চেণ্টেজটো মোৰ বোধ হয় যে তোমাৰ এই ছাবজেক্টকেইটা অকণমান চাগে পঢ়াটো কম হৈছিল, সেইকেইটাও তুমি ইগন'ৰ কৰিব নোৱাৰা কিন্তু, বুজি পাইছা? বাকী শুভাংকৰলৈ আমাৰ শুভেচ্ছা থাকিল। নেক্সট আহি যোৱা অৰ্ণৱ পৰাশৰ নগাঁৱৰ। অৰ্ণৱ পৰাশৰে ধুনীয়া মেছেজ এটা দিছিলে, মই সেইকাৰণে দেখাবলৈ ৰাখি থৈছোঁ। অৰ্ণৱ পৰাশৰে বায়'লজিত পাইছে 82, কেমেষ্ট্ৰিত পাইছে 64, আৰু ফিজিক্সত পাইছে 71। আৰু অৰ্ণৱৰ আমি মানে সেইকেইটা মাৰ্কছ শ্ব' কৰিছোঁ আৰু যিখিনি আমাৰ ওচৰত ক্লাছ কৰিছিলে দেই, সেইকাৰণে মই গোটেই মাৰ্কশ্বিটখন শ্ব' কৰা নাই। অ'কে ছাৰ, ফাৰ্ষ্ট ইয়েৰত পাছেই কৰা নাছিলোঁ, এটা ছাবজেক্টতো পাছ কৰা নাছিলে, বাট ছেকেণ্ড ইয়েৰত আপোনালোকৰ ওচৰত PCMB ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি 4টা ছাবজেক্টৰ টিউশ্যন লৈছিলোঁ। চ' থেংক ইউ ছাৰ, আপোনালোকৰ বাবে আজি পাছ কৰিব পাৰিলোঁ বুলি কৈছে। মেথমেটিক্সৰ মাৰ্কছটো চাগে অকণমান কম আছিল, মেবি সেইটো 4th ছাবজেক্ট কৰিলা চাগে তুমি অৰ্ণৱ পৰাশৰ, মই ইয়াত দেখুওৱা নহ'ল সেইটো কাৰণে। মই মানে অৰ্ণৱ পৰাশৰ এই মেছেজটো মই এটা কাৰণে দেখাইছোঁ, চোৱা যিজন ষ্টুডেণ্টে পাছেই কৰা নাছিলে এটা ছাবজেক্টত, তেওঁ গৈ ভালকৈ পঢ়ি ক্লাছ 12ত এটা ভাল ৰিজাল্ট কৰিব পাৰিলে নে নাই পৰা? এইকেইটা মাৰ্কছ চোৱাচোন তুমি, 71, 82 পালে নাই, 64 পালে ধৰি লোৱা, পাছেইটো কৰিব পৰা নাছিলে। চ' সেইটো এটা বহুত ভাল ৰিজাল্ট দেই। চ' অৰ্ণৱে অভাৰঅল পাৰ্চেণ্টেজটো বহুত ধুনীয়া, 76%।
কংগ্ৰেচুলেশ্যনছ, শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা। অ'কে, গতিকে তোমালোকে দুটা ভুল নকৰিবা। ফাৰ্ষ্ট ইয়েৰত তোমালোকে মানে ভালকৈ পঢ়িব লাগে আচলতে, তেতিয়া ছেকেণ্ড ইয়েৰত আৰু বেছি ভাল হোৱাৰ চান্স থাকে, হয়নে? কিয়নো তুমি মানে ফাৰ্ষ্ট ইয়েৰত পঢ়ি অহা কিছুমান বস্তু আকৌ যদি ছেকেণ্ড ইয়েৰত পঢ়িবলগীয়া থাকে, তেতিয়াহ'লে তোমাৰ ৰিভিজনত অকণমান টাইমটো কমি যায়। কিন্তু তথাপিতো যথেষ্ট যদি কষ্ট তুমি কৰি দিয়া, তেতিয়া কিন্তু ভাল ৰিজাল্ট এটা পোৱা যায়। ফৰ এক্সাম্পল আমাৰ অৰ্ণৱ, হয়নে? ঠিক আছে, নেক্সট আহি গ'ল ভাগ্যশ্ৰী হাজৰিকা মৰিগাঁৱৰ। 80%, 80.4%, খুব এটা ধুনীয়া পাৰ্চেণ্টেজ পাইছে আৰু কেমেষ্ট্ৰিত ধুনীয়া মাৰ্কছ 82 পাইছে। চ' মেবি চাগে ভাগ্যশ্ৰীয়ে আমাৰ ওচৰত কেমেষ্ট্ৰিৰ ক্লাছ কৰিছিলা, গতিকে মই ইয়াত কেমেষ্ট্ৰিৰ মাৰ্কছটো দেখাই দিলোঁ। অ'কে, শুভেচ্ছা থাকিল ভাগ্যশ্ৰীলৈ, মৰিগাঁৱৰ ছোৱালী। তাৰপিছত আহি যোৱা, অ'কে শেষ। চ' আজিৰ কাৰণে মই এইকেইটা ৰিজাল্টে তোমালোকক দেখুৱালোঁ, আৰু ৰিজাল্টবিলাক আকৌ নেক্সট এটা ভিডিঅ' লৈ আহিম, য'ত তোমালোকক সৈতে আমি আলোচনা কৰিম। আৰু আমাৰ এই ধুনীয়া ধুনীয়া ৰিজাল্ট কৰা যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, যিবিলাক ষ্টুডেণ্ট আছে, চ' সেইসকলৰ লগত আমি যদি সুবিধা হয়, সময় সুবিধা গোটেইখিনি যদি মিলে, আমি লাইভ ইণ্টাৰেকশ্যন কৰি তোমালোকৰ বাবে কিছুমান ভিডিঅ' লৈ আহিম, যাতে তোমালোকৰ সুবিধা হয় নিজৰ প্ৰিপেৰেশ্যনখিনি কৰা। থেংক ইউ, সকলোলৈকে শুভেচ্ছা থাকিল। কিন্তু এটা কথা, বহুতৰ এনেকুৱাও হৈছে যিসকলে ভবামতে ৰিজাল্ট কৰিব পৰা নাই। বহুতৰে হৈছে তেনেকুৱা। বহুতৰে খবৰ লওঁতে এনেকৈ গম পাইছোঁ, ছাৰ এক্সপেক্ট কৰা নাছিলোঁ যে এনেকুৱা হ'ব। হৈছেনে? বহুতৰে এনেকুৱা হৈছে যে এক্সপেক্টে কৰা নাছিলোঁ। চ' চব বস্তু জানানে, চব বস্তু কেতিয়াও ভবামতে নহয়। এক্সপেক্টেশ্যন বস্তুটো অলপ বেলেগ টাইপ। চব বস্তু আমি এক্সপেক্ট কৰাৰ নিচিনা হ'ব তেনেকুৱা কথা নহয়। কিন্তু তাতো দুটা কথা আছে। কোনোবাই এইটো বস্তু একচেপ্ট কৰি লৈছে যে মানে মই ইমানটো পাৰ্চেণ্টেজ পাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ, তথাপিতো মই গম পাইছোঁ যে এইটো মোৰ নিজৰ ভুলৰ কাৰণে নাপালোঁ, সেইটো এটা কথা বেলেগ। কিন্তু বহুত কেইজন ষ্টুডেণ্টৰ মই শুনামতে এনেকুৱাও হৈছে যিসকলৰ হ'বই নোৱাৰে, মানে তেওঁলোকে মানিয়ে ল'ব পৰা নাই যে সিমানটো তেওঁলোকে মাৰ্কছ পাব মানে। চ' তেওঁলোকে অফিচিয়েলি যিখিনি ষ্টেপ ল'ব লাগে সেইখিনি ষ্টেপ তোমালোকে ল'বা, ৰিচেক কৰোৱা, কিবা কৰোৱা, সেই গোটেই বস্তুখিনি কলেজৰ থ্ৰুদি তোমালোকে কৰোৱাবা, ঠিক আছে? এতিয়া বহুতৰে আৰু এনেকুৱা ধৰণৰ কিছুমান টেনশ্যনো মাথাত আহি থাকিব ন, যে ড্ৰপ দিম নে নিদিম। 1 year মই ড্ৰপ দি পেলাই এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ, তাৰপিছত মই নিট দিওঁ, মই JEE দিওঁ, এনেকুৱা ধৰণৰ কিছুমান মাথাত আইডিয়া আহিব। চ' সেই বস্তুটো একদম নেগেটিভ বুলি মই নকওঁ, যে ড্ৰপ দি দিয়াটো ইমান ডাঙৰ এটা কথা নহয়। তুমি যেনেকৈ এটা সময় লৈছা 2 বছৰ, তাত তুমি হাই ছেকেণ্ডেৰীটো কমপ্লিট কৰিছা, তাৰপিছত এটা ডাঙৰ এক্সাম দিবলৈও তুমি 1 বছৰ সময় যদি লৈছা, তুমি যদি নিজৰ ওপৰত খুব কনফিডেণ্ট হয় যে য়েছ, সেই ছাবজেক্টটো মোৰ এটা ভাল লগা এটা মানে তাত মই যাব বিচাৰোঁ, সেই পেশ্যনটোত মই ফ'ল' কৰিব বিচাৰোঁ, আৰু তাৰ কাৰণে মই 1 year পঢ়িম। এনেকুৱা নহয় যে মই কোৰ্চটোতে পঢ়িম, কোৰ্চটোত পঢ়িবৰ কাৰণেও সেইটো এটা প্ৰিপেৰেশ্যন বুলি তুমি ধৰি লোৱা। চ' সেইটো এটা বেয়া আইডিয়া নহয়, যিসকলে সেইটো কথা ভাবি আছা। বাকী এতিয়াৰ পিছত বহুতে ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰিবা, বহুতে তোমাৰ মেডিকেল লাইনত যাব বিচাৰিবা, বহুতে তোমাৰ ডিগ্ৰী কৰিব বিচাৰিবা। তো এটা কথা মনত ৰাখি লোৱা, তুমি য'তেই নোযোৱা লাগে তাতে তুমি খালি নিজৰ বেষ্ট দিবা। চবেই ভাল, কোনো এনেকুৱা লাইন নহয় যে আমুকটো ভাল তামুকটো বেয়া, এনেকুৱা ধৰণৰ কোনো নাই। চ' য'তেই নোযোৱা লাগে তাত তুমি তোমাৰ খালি বেষ্ট দিব লাগিব, তেতিয়া তোমাৰ একদম ভৱিষ্যতটো ভাল হ'ব। হাই ছেকেণ্ডেৰীৰ ৰিজাল্টৰ পাছত এই পিছৰ সময়খিনি কিন্তু তোমাৰ ভৱিষ্যত গঢ়াৰ একদম বহুত গুৰুত্বপূৰ্ণ সময়। এইখিনি সময় তোমাৰ লাইফটো ডিচাইড কৰিব। এই হাই ছেকেণ্ডেৰী মাৰ্কছটো পোৱাৰ পিছত, হাই ছেকেণ্ডেৰী ৰিজাল্টটো পোৱাৰ পিছত তুমি সেই গুড লাইফটো কেনেকৈ পাবৰ কাৰণে তুমি এটা ৰাস্তা পাই গ'লা, যে মোৰ এনেকুৱা ৰিজাল্ট হ'ল আৰু মই ছায়েন্সত HS পাছ কৰিছোঁ, গতিকে তোমাৰ ছায়েন্সৰ লাইন খোলা, কোনোবাই আৰ্টছত তাৰ আৰ্টছৰ লাইনটো খোলা হৈ গ'ল। এতিয়া সেইটো তুমি কেনেকৈ যাত্ৰাটো চলাবা, এই নেক্সট 5 yearsে তোমাৰ ডিটাৰমাইন কৰিব। নেক্সট আৰু 5টামান বছৰ বুলি মই ক'লোঁ, তুমি বহুত ভালকৈ যেতিয়া নিজক সংযত কৰি প্ৰয়োজনীয় বস্তুত সময় দিবা, তোমাৰ জীৱনটো বহুত বেছি ভাল হ'ব। চ' কোনো ভাগি নপৰিবা যদি তোমাৰ ভবামতে ৰিজাল্ট হোৱা নাই। আৰু বহুত সময় আছে য'ত তুমি তোমাৰ নিজৰ পটেনচিয়েলখিনি শ্ব' কৰিব পাৰা। থেংক ইউ, নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।